এইটো ভিডিঅ'ত তোমালোকৰ মাজত বংগ বিভাজন আৰু স্বদেশী আন্দোলন এই চেপ্টাৰটোৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিবলগীয়া মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা দেখাই দিম। তোমালোকে এইকেইটাই টিক চিন মাৰি লোৱা। ইয়াৰে পৰাই তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% চিয়ৰ কমন পৰিব। তোমালোকে ইয়াতে চাই লোৱা, কোনগৰাকী ভাইচৰয়ৰ দিনত বংগভংগী কাৰ্যকৰী কৰা হৈছিল। তোমালোকে উত্তৰত লিখিবা লৰ্ড নেথালিয়ান কাৰ্জনৰ কাৰ্যকালত। তাৰপিছত চিপাহী বিদ্ৰোহ কিমান চনত হৈছিল? 1857। তোমালোকে কনফিউজন নকৰিবা, পলাচী যুদ্ধ হৈছিল 1757। বহুতো ষ্টুডেণ্টে এইটো কুৱেশ্যনত কনফিউজন কৰে। এতিয়া তোমালোকে 2 নং পৃষ্ঠা উলিয়াই লোৱা। 2 নং পৃষ্ঠাৰ পৰা চাবা, নিয়ন্ত্ৰণকাৰী আইন কেতিয়া গঠন কৰা হৈছিল? 1773 চনত। মনত ৰাখিবা। এতিয়া তোমালোকে 3 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 3 নং পৃষ্ঠাৰ পৰা চাবা, অসম প্ৰদেশখন কেতিয়া গঠন কৰা হৈছিল? 1874 চনত 7 ফেব্ৰুৱাৰী তাৰিখে। তাৰপিছত অসম প্ৰদেশখনৰ গঠন কৰাৰ সময়ত মুখ্য আয়ুক্ত চিফ কমিশনাৰজনৰ নাম কি আছিল? কৰ্ণেল R.S. কিটিনজক। এইটো বহুত ইম্পৰ্টেণ্ট। তোমালোকেতো জানা বংগ বিভাজন কিমান চনত হৈছিল? 1905 চনত। এইটো মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট। তাৰপিছত এইটো বহুত ইম্পৰ্টেণ্ট MCQ হয়। ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল? তোমালোকে উত্তৰত লিখিবা 1826 চনত 24 ফেব্ৰুৱাৰী তাৰিখে। আৰু বংগ প্ৰদেশখনৰ অসম প্ৰদেশখন যেতিয়া গঠন হৈছিল ইয়াত বংগ প্ৰদেশখনৰ সৰ্বমুঠ মাটিকালি আৰু ইয়াৰ জনসংখ্যা কিমান আছিল? মনত ৰাখিবা, ইম্পৰ্টেণ্ট MCQ হয়। তাৰপিছত তোমালোকে 6 নং পৃষ্ঠা বাহিৰ কৰিলা। 6 নং পৃষ্ঠাৰ পৰা চাবা, বংগভংগীৰ আঁচনিৰ প্ৰথম দফা আৰু দ্বিতীয় দফাটো চাবা। এতিয়া তোমালোকে 7 নং পৃষ্ঠা বাহিৰ কৰিলা। 7 নং পৃষ্ঠাৰ পৰা চাবা, স্বদেশী আন্দোলনৰ বিষয়ে চমুকৈ লিখা। এইটো বহুত ইম্পৰ্টেণ্ট, তোমালোকৰ লং কুৱেশ্যন। তাৰপিছত সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক কৃষ্ণ কুমাৰ মিত্ৰ প্ৰকাশিত কিমান চনত হৈছিল? 6 জুলাই 1904 চনত। তাৰপিছত ৰিপন কলেজ বংগভংগী আন্দোলনত কোন কলেজৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰথমে শ্ৰেণীকোঠা ত্যাগ কৰিছিল? তোমালোকে মনত ৰাখিবা, ৰিপন কলেজ, বৰ্তমান নাম হ'ল সুৰেন্দ্ৰনাথ কলেজ। বহুত ইম্পৰ্টেণ্ট MCQ। তাৰপিছত ছাত্ৰ সংসদ কাৰ নেতৃত্বত গঠন হৈছিল? তোমালোকে মনত ৰাখিবা, সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়। বহুত ইম্পৰ্টেণ্ট MCQ। তাৰপিছত 10 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 10 নং পৃষ্ঠাৰ পৰা চাবা, স্বদেশী আন্দোলনৰ 4টা ফলাফল মোষ্ট ইম্পৰ্টেণ্ট হয়। তাৰপিছত যুগান্তৰ পত্ৰিকাৰ সম্পাদকজনৰ নাম মনত ৰাখিবা, ভূপেন্দ্ৰনাথ দত্ত। তোমালোকৰ ইয়াৰ পৰা তোমালোকৰ মিলান MCQ আহিব। তোমালোকৰ দিব মিলোৱা, ভূপেন্দ্ৰনাথ দত্তৰ যেনেকুৱা যুগান্তৰ, সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় যেনেকৈ বেংগলী, এনেকুৱাকৈ তোমালোকে এইটো পঢ়িবা, বহুত ইম্পৰ্টেণ্ট। তাৰপিছত 11 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 11 নং পৃষ্ঠাৰ পৰা চাবা, বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীতৰ মৰ্যাদা কেতিয়া লাভ কৰিছিল? আমাৰ সোণাৰ বাংলা আমি তোমাকে ভালোবাসি। এইটো মনত ৰাখিবা, 1972 চনত। মোষ্ট ইম্পৰ্টেণ্ট হয়। তাৰপিছত এণ্টি চাৰ্কুলাৰ ছ'চাইটি কিমান চনত গঠিত হৈছিল আৰু কাৰ নেতৃত্বত? চাবা MCQ। তাৰপিছত স্বদেশী আন্দোলনৰ মহিলাৰ ভূমিকা বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকৰ লং কুৱেশ্যন, এইটো চাবা। তাৰপিছত তোমালোকে 13 নং পৃষ্ঠাৰ পৰা চাবা, ভাৰতীয় পত্ৰিকাৰ সম্পাদক, ভাৰতীয় পত্ৰিকা তোমালোকক দেখাই আছো কেনেকুৱাকৈ কুৱেশ্যন আহিব, চাই লোৱা। ভাৰতী নামৰ পত্ৰিকা কোনে সম্পাদনা কৰিছিল? তোমালোকে উত্তৰত লিখিবা সৰলা দেৱী। তোমালোকৰ ইয়াতে আন এটা MCQ কুৱেশ্যন আছে, বংগে মাতাক কোনে ভাৰত মাতাৰ ৰূপ দিছিল? ভগিনী নিবেদী। তোমালোকে মনত ৰাখিবা। তাৰপিছত তোমালোকে 15 নং পৃষ্ঠা বাহিৰ কৰিলা। 15 নং পৃষ্ঠাৰ পৰা চাবা, মুছলিম লীগ কেতিয়া গঠিত হৈছিল আৰু মুছলিম লীগৰ ৰাজনৈতিক অনুষ্ঠানটোৰ লক্ষ্য কি আছিল? তোমালোকৰ লং কুৱেশ্যনো দিব পাৰে এইটো। তাৰপিছত মুছলিম লীগৰ মুখ্য কাৰ্যালয় লক্ষ্ণৌলৈ কেতিয়া হস্তান্তৰ কৰা হৈছিল? তোমালোকে মনত ৰাখিবা, 1910 চনত। এইটো বহুত ইম্পৰ্টেণ্ট MCQ হয়।
তাৰপিছত এতিয়া তোমালোকে 17 নং পৃষ্ঠা বাহিৰ কৰিলা 17 নং পৃষ্ঠাৰ পৰা চাবা স্বদেশী আন্দোলনৰ 4টা অৱদানৰ সম্পৰ্কে উল্লেখ কৰা বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে মূল কথাৰ পৰা চাবা 19 নং পৃষ্ঠাৰ পৰা চাবা মূল কথাৰ পৰা চাবা এইটো চাবা তাৰপিছত তোমালোকে অনুশীলনীৰ পৰা চাবা তোমালোকে 20 নং পৃষ্ঠাৰ পৰা অনুশীলনীৰ পৰা চাবা অতি চুমু উত্তৰৰ প্ৰশ্ন ইয়াৰ পৰা চাবা 1 2 3 4 5 7 আৰু 8 তাৰপিছত অতি চুমু উত্তৰৰ প্ৰশ্নৰ পৰা চাবা লং কুৱেশ্যনৰ পৰা চাবা 2 3 তোমালোকৰ এইটো বহুত ইম্পৰ্টেণ্ট বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল চুমুকৈ লিখা তাৰপিছত 4 নং কুৱেশ্যনটো চাবা এইটো বহুত ইম্পৰ্টেণ্ট স্বদেশী আন্দোলন জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা তোমালোকৰ লং কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট তাৰপিছত 7 আৰু 8 নং চাবা স্বদেশী আন্দোলনৰ চাৰিটা কৈ চাবা স্বদেশী আন্দোলনৰ 4টা ফলাফল আৰু স্বদেশী আন্দোলনৰ 4টা অৱদান এই দুটাৰ পৰা এটা 100% শিওৰ হোৱাৰ চান্স আছে তোমালোকৰ মেট্ৰিক পৰীক্ষাত এই দুটা চাবই লাগিব বহুত ইম্পৰ্টেণ্ট হয় যিকেইটা দেখাই দিলো এইটো ভিডিঅ'ত তোমালোকে এইকেইটা পঢ়ি যোৱা ইয়াৰে পৰাই তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% শিওৰ কমন পৰিব যদি কোনোবা কুৱেশ্যনৰ এনসাৰ নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক এনসাৰ দি দিম